হেল্ল' এভৰিৱান, তোমালোকৰ কাৰণে বহুত এটা ভাল খবৰ মই লৈ আহিছোঁ। দেট ইজ নতুন আকৌ জবছ আহি গৈছে, কিন্তু এইবাৰ জবছ কোনে আনিছে? ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে আনিছে, বা BIS আমি জানো, নহয় জানো? চ' সিহঁতে নিজৰ 345টা পষ্টৰ কাৰণে ন'টিচ বা ন'টিফিকেশ্যন অলৰেডি ইছ্যু কৰি দিছে। এই পষ্টকেইটা গ্ৰুপ A, গ্ৰুপ B আৰু গ্ৰুপ Cৰ হয়। চ' তোমালোকে নিজৰ এইজ আৰু তোমালোকে নিজৰ কোৱালিফিকেশ্যন মতে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিবা। এপ্লিকেশ্যন প্ৰচেছটো আজি আৰম্ভ হৈ গৈছে, চ' পলম নকৰিবা। অ'কে, যিমান সোনকালে পাৰা এপ্লাই কৰি দিয়া। অ'কে, এক্সামিনেশ্যনটো পেটাৰ্ণটো অলম'ষ্ট তোমালোকে জানাই, ঠিক আছে? তেনেকুৱাই হ'ব। এণ্ড আমি ইয়াৰ কাৰণে এটা ডিটেইল পিছত ভিডিঅ' আৰু তাৰপিছত তোমাক গাইডলাইনছো লৈ আহিম, ঠিক আছে? কেনেকুৱাকৈ পঢ়িব লাগে, কি পঢ়িব লাগে। এণ্ড ফৰ নাও তোমালোকে প্লিজ এপ্লাই কৰি থোৱা। অ'কে, এণ্ড তোমালোকক আৰু কৈ দিওঁ, যোনে ADRE গ্ৰেড 4 কাৰণে প্ৰিপেয়াৰ কৰি আছা, যে আমাৰ MTP আহি গৈছে। আমাৰ এটা ADRE গ্ৰেড 4 ফাইনেল বেটচো আছে। চ' তোমালোকে যিকোনো এটা ল'ব পাৰা নিজৰ প্ৰিপেৰেশ্যনটো আগবঢ়াবৰ কাৰণে। চ' Y775 আৰু Y775S কোড ইউজ কৰিবা।